চাই লওক কি হয় বহুতে টেষ্টি এইটো মাহ আপুনি বাচ্চাও চব্জি খাব পাৰে সকলোৱে আৰামত খাব পাৰে কোনো অসুবিধা নাই কোনো সাইড এফেক্ট নাই বহুতে টেষ্টি নমস্কাৰ বন্ধু বান্ধৱীসকল মই ৰুবুল নাথ এয়া হ'ল লেচাৰী মাহ নিশ্চয় দেখিছে আপোনালোকে এয়া হ'ল আমাৰ লোকেল নিজে ঘৰতে কৰা আপোনালোকে ঘৰত কম ঠাইত লেচাৰী মাহ অলপ কম বুলি ক'লে কেনেধৰণে কৰিব পাৰিব বা আমাৰ ঘৰত দৈনিক প্ৰতিটো মুহূৰ্তত খোৱা বোৱা কৰোঁতে আমাৰ নিশ্চয় শাক পাচলি বহুতেই প্ৰয়োজন সকলোৱে জানে আমি বজাৰত কিছু শাক পাচলি কিনি খাওঁ এতিয়া বৰ্তমান শাক পাচলিৰ ছিজন নিশ্চয় আপোনালোকে জানে আজি অনা শাক পাচলি হয়তো আপোনাৰ এদিন বা দুদিনৰ পিছত গেলি যায় আপুনি যদি আপোনাৰ নিজৰ ঘৰত যদি অলপ কৰি খাওঁ বুলি ভাবে কেনেধৰণে কৰিব তাৰ ওপৰতে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনাইছোঁ বা মই নিজে কৰি থাকোঁ এনেধৰণৰ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব মই আপোনালোকক দেখাব গৈ আছোঁ বা কেনেধৰণে কৰিছোঁ মই আপোনালোকক গোটেইখিনি ক'ম আপোনালোকে খালী মাত্ৰ মোৰ ভিডিঅ'টো চাব মোৰ ভিডিঅ'টো ফেচবুক পেজৰ ৰুবুল নাথ চাব পাৰিব ইউটিউবত ৰুবুল নাথ মৰিগাঁও অসম ফেচবুক আহকচোন আমি ভিডিঅ'টো কেনেধৰণে বা পাচলি কৰিছোঁ মই আপোনালোকক মানে A to Z কৈ যাম আপোনালোকে তেনেকৈ কৰিব নিশ্চয় আপোনালোকে ঘৰতে খাব পাৰিব কৰিম এইবিলাক জেগাবিলাক মুকলি কৰি আছোঁ শাক পাচলি কৰে বা আপোনাৰ ওচৰত যদি তেনে বা চৰাই হাঁহ বা গৰু ছাগলীয়ে যদি অনিষ্ট কৰোঁ বুলি কয় আমাৰ ইয়াত দেখিছে এনেধৰণৰ মানে আজিকালি জাল পায় বেছি দাম নলয় আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব মই দেখাতি আছিলে আমি মাটিখিনি ধুনীয়াকৈ চাহ কৰি লৈছোঁ আমি কম ঠাইত মানে কেনেকৈ চব্জি কৰিছোঁ মাটিখিনি ধুনীয়াকৈ চাহ কৰিলোঁ আপোনাৰ গুটি দিলোঁ আজি আঢ়ৈ মাহে হ'ল আমি গুটি দিয়া মাটিত পচোৱা বা তেনেধৰণে এতিয়া লেচাৰী লাগি আছে মাহ আজিকালি বজাৰত এতিয়া বৰ্তমান বজাৰত 80 টকা কিলো হৈ আছে নিশ্চয় আপোনালোকে যিসকলে কিনি খাইছে নিশ্চয় গম পায় এটা আমি ভাল জাতৰ গুটিয়ে দিছোঁ মই যি কৈছোঁ ভাল জাতৰ গুটি দিছোঁ আৰু ইয়াত মানে বেছি এসোপা বাঁহ নালাগে কম ঠাইত আপুনি কৰিব পাৰিব আমাৰ যেতিয়া পুলি যেতিয়া গজে যেতিয়া আমি গুটি দিওঁ পুলি যেতিয়া গাজ ওলায় গাজ ওলোৱাৰ পিছত কি কৰোঁ অলপ দীঘল হৈছে ওখ হৈছে বাঢ়ি আহিছে আমি তেনেধৰণে তেনে বাঁহৰ খুঁটা পুতিছোঁ বাঁহৰ খুঁটা নিশ্চয় দেখিছে এইটো হ'ল বাঁহৰ খুঁটা এটা দুটা তিনিটা চাৰিটা খুঁটা পুতিছোঁ চাৰিটা খুঁটা আমি যেনেধৰণে পুতিছোঁ মজবুতকৈ পুতিছোঁ যাতে হিলাহালি যাতে নহয় আমি তলখণ্ড যে মই এই তলখণ্ডত এনেকুৱা এটা ছিষ্টেমত তাঁৰ লগাই দিছোঁ গম নিশ্চয় আপোনালোকে বুজি পাইছে গুণাৰ তাঁৰ দিছোঁ তলৰ পইণ্টত তাৰপৰা আমি মধ্য পইণ্টত এটা দিছোঁ তাঁৰ তেনেধৰণে এইটো একেবাৰে মিহি তাঁৰটো নহয় মিডিয়াম আৰু তাতকৈ গুণাৰ কোৱালিটি কিবা কাৰণত যাতে গছ যাতে ছিগি মানে ইয়াৰ যাতে তাঁৰ যাতে ছিগি নাযায় কম যি তাঁৰ হ'লে আপোনাৰ ছিগি যোৱা চান্স আছে বাৰু যা হওক আপোনালোকে চাওক আমি এনেধৰণে ৰছী বজাৰত পায় ইয়াৰ আধা কিলো দাম হ'ল 70 টকা আমি তেনেধৰণে এটা কইল এটা আনিছোঁ ৱেটত 70 টকা লৈছে এইটো ছিষ্টেমত বান্ধি দিছোঁ আপোনাৰ বেঙেনা তাঁতি যেনেকৈ দিয়ে যে পাতলকৈ দিছোঁ এটা পইণ্টত দিছোঁ পুলি যেতিয়া বাঢ়ি আহে আমি এটা পইণ্টত দিছোঁ পইণ্টত দিয়াৰ পিছত এই তেনেধৰণে যেতিয়া বাঢ়ি আহিছে আমি ইয়াৰ মাজে মাজে পাক খুৱাই দিছোঁ আৰু ইয়াত কি দিওঁ মাজে মাজে আপোনাৰ পানী দি থাকোঁ আৰু যিবিলাক জা জংঘল গুৰিত হয় সেইবিলাক আপোনাৰ চাফা কৰি দিওঁ আৰু লগতে আমাৰ যিটো জৈৱিক সাৰ গৰু গোবৰ শুকান সাৰটো বেছি ভাল
আপুনি গোবৰ সাৰ দিব পাৰে আৰু আপোনাৰ মাটি তাত ঢাকি দিব লাগিব, গুৰিটো যাতে মাটি ঢাকি দিব লাগিব যাতে আপোনাৰ যাতে তলৰ যাতে শিপা যাতে ওলাই নাথাকে। ঠিক যেতিয়া আপোনাৰ এই 2 নম্বৰ তলৰ পৰা যেতিয়া ওপৰ এই মধ্য জেগা যেতিয়া আমি তাৰ তলত বান্ধি থৈছোঁ, তাৰ পৰা আমাৰ আৰু মানে বাঢ়ি গৈ আছে। আমি কি কৈছোঁ, এই ওপৰত বান্ধিছোঁ। এই ওপৰত আমি কি দিছোঁ, যাতে বেছি ওখ হ'লে আমি আমাৰ যাতে লেচেৰি মাহ যাতে ছিগাত যাতে অসুবিধা যাতে নহয়, সেইকাৰণে আমি ঢুকি পোৱাকৈ মই বা যিসকলে কৰে ঢুকি পোৱাকৈ আমি তেনেধৰণে সূতাটো পুতি লৈছোঁ। প্ৰথমতেই আমি ষ্টেপত পুতি লৈছোঁ। আপোনাৰ আকৌ ঠিক এই যেনেধৰণে এইটো মিডিয়ামত দিছিলোঁ যে, আকৌ ইয়াৰ পৰা এটা খণ্ড আমি দি দিছোঁ। এই বেঙেনা তাঁতি যেনেধৰণে দিয়ে তেনেধৰণে দিছোঁ। তাৰপৰা আমাৰ যেতিয়া এই গছবিলাক যেতিয়া ৱেট বঢ়াৰ পিছলৈ বাঢ়ি যাব, সেইকাৰণে আমি কি দিছোঁ, তাত এটা মানে কামি দিছোঁ বা সৰু তেনেধৰণে বাহু দিব পাৰে, যাতে তাৰ ভিৰটো যাতে আপোনাৰ তললৈ যাতে বা হালি নাহে বা ভাগি নাযায়। সেইকাৰণে অলপ মজবুত বাঁহ দিব লাগিব, যাতে যিবিলাক আছে এয়া দেখিছে, ই যাতে ৱেটত যাতে ভাগি নাযায়। দি থাকিব লাগিব। গৰমত পানী দিব নহয়, ৰাতিপুৱা দিব পাৰে, সন্ধিয়া পানী দিব পাৰে। বৰষুণৰ দিনত বা দিয়াৰ দৰকাৰ নাই, ওখ জেগাত মানে এই শাক পাচলিৰ কাৰণে উপযোগী, দ ঠাইত নহয়। আপোনাৰ দেখিছে আঢ়ৈ মাহৰ পিছত লেচেৰি মাহ দেখিছেনে আপুনি? লেচেৰি হ'ল, ইয়াৰ সোৱাদটো দেখিছে ধুনীয়া। ইয়াৰ আপুনি কেঁচাই খাওঁ বুলি ক'লেও পাৰে, টেষ্টি মিঠা। আৰু আপোনাৰ কোনো বোলে খালে কিবা বেয়া লাগে সেইটো পজিশ্যনৰ নহয়, খাবলৈ বহুতেই সোৱাদ। ইয়াৰ গোবৰ সাৰ দিছোঁ আৰু তেনেধৰণে আমি অন্য সাৰ দিয়া নাই, খালি মাত্ৰ পোক পৰুৱাৰ কাৰণে তেনেধৰণৰ মানে মেডিচিন স্প্ৰে কৰিব লাগিব। কিন্তু ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰা নাই, জৈৱিক সাৰ দিছোঁ। দেখিছে আৰু লেচেৰি মাহ ইমান দীঘল দীঘল হৈছে। আপোনাৰ যদি কম পৰিয়ালৰ যদি হয়, বেছি নালাগে এনেকুৱা। ইয়াৰ লগত আৰু 7ডাল বা 8ডাল হ'লে আপোনাৰ সুন্দৰকৈ এখন ভাজি হৈ গ'ল। আপোনালোকে তেনেধৰণে ঠিক কৰোঁ বুলি ক'লে পাৰিব, বা ঘৰতে কম ঠাইত কৰি খাবৰ কাৰণে পাৰিব। ভিডিঅ'টো কিয় দেখালোঁ, মইনো কি কৰি আছোঁ, বহুতে মোক সোধে যে ৰুবুল দা তুমি কি কৰিছা, কেনেধৰণে কৰা, আমাকো অলপ জনাবাচোন। সেইকাৰণে সকলোকে জনোৱাটো সম্ভৱ নহয় বা সকলোকে লগ পোৱাটো সম্ভৱ নহয়, মই ভিডিঅ' মাধ্যমেৰে জনাইছোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব বা চাব। ইয়াৰ তলৰ পৰা ওপৰলৈ লাগিছে, দেখিছেনে? আমাৰ ইয়াত সম্পূৰ্ণ মানে গোবৰ সাৰ দিয়া হৈ আছে আৰু মাটি ঢাকি দিয়া আছে পূৰা, মানে এক জেগাত নহয়, যাতে গছৰ গুৰিত যাতে পানী দিওঁতে যাতে নপৰে। আপুনি ঠাইখিনি ভালকৈ তিয়াই দিব, যাতে জীপটো যাতে ধুনীয়াকৈ থাকে। আপোনাৰ গছত মানে গুৰিত যিমান জীপ পাব, সিমান মানে আপোনাৰ গছৰ ফলো ভাল হ'ব। মই দুইটা চাইডে দেখা দিছোঁ। দুইটা চাইডে দেখা দিছোঁ। ইয়াৰ পৰা মানে মলিয়াই আছে। আপোনালোকে ঠিক তেনেকৈ কম ঠাইত কৰিব পাৰিব। প্ৰতিপালন কৰি ৰাখে আপুনি মিনিমাম 5 মাহৰ পৰা 6 মাহ আৰামত খাব পাৰিব। এতিয়ালৈ আমি 3 চাৰণি খালোঁ, এতিয়া চাৰণি অলপ বেছিকৈ লাগিছে। আৰু তাৰ বাহিৰে ঘৰত পেলাইছিলোঁ, ইয়াত ধুনীয়া খাই আছোঁ বজাৰত নিকিনাকৈ। আৰু আপুনি শাক পাচলি যদি কৰোঁ বুলি কয়, তেনেধৰণে বাউণ্ডৰী এনেধৰণে জাল পায় বজাৰত, আপুনি এনেকৈ বাউণ্ডৰী দি ৰাখিব পাৰে। বেছি দাম নহয়, কিলো প্ৰায় 350 পৰা 400 টকা। ৰাসায়নিক যি গৰু গোবৰ আমি
কেঁচাতে আনি ধুনীয়াকৈ শুকুৱাই বস্তাত মানে সামাল দি ৰাখিছোঁ। ঠিক সেই তেনেধৰণে মই এক জেগাতে লেচাৰী মাহ লগাই নথওঁ। ঘৰত খোৱা যেতিয়া আপোনাৰ 2-3 জেগাত তেনেকৈ লগাই থৈ দিওঁ। আপোনাৰ যেতিয়া সিপেনে যি আপোনাৰ প্ৰথম দেখালোঁ তাত যদি আপোনাৰ 2.5 মাহ হৈছে, প্ৰায় 1.5 মাহৰ পিছতে গুটি তাত 1.5 মাহ মানে পচোৱাৰ পিছতে আকৌ এইপিনে দি থৈ দিওঁ, যাতে কিবা কাৰণত সেইপিনে গুটি যেতিয়া লাগি অৰ্থাৎ গছ বুঢ়া হৈ যাব যাতে আকৌ এইজোপা গছ যাতে লাগি থাকে। এই তেনেধৰণৰ ছিষ্টেমবিলাক কৰোঁ। সম্পূৰ্ণ মানে শেষ নকৰোঁ। এটা ছাইডে যদি আপোনাৰ গুটি 1.5 মাহ দিয়াৰ পিছতে যেতিয়া ডাঙৰ হৈ আহে তাৰপিছতে আকৌ 1.5 মাহৰ পিছত আকৌ বেলেগ জেগাত মানে তেনেধৰণে গুটি দিওঁ। বৰ্তমান আমাৰ কমকৈ খোৱা হ'লেও আমাৰ ঘৰত সকলো ধৰণৰ প্ৰায় শাক পাচলি আছে। এইবিলাক বেঙেনা জাতটো ভাল, বেঙেনা জাতটো ধুনীয়া। ঘৰৰ যেতিয়া পাচলি জানেই কেনেকুৱা, তাক গোবৰ সাৰ দিব লাগিব। আমাৰ দেখিছে খাব পৰা হৈ লগাই থৈ দিওঁ। বেঙেনা দেখিছে, আমাৰ বেঙেনা বা এনেধৰণৰ অমিতা লাগিছে বা খাই আছোঁ। বিশেষ বজাৰত আপুনি কিনিব গ'লে জানে আজিকালি ব্যৱসায় ভিত্তিত যদি খেতি কৰিছে আপোনাৰ তাতো কিমান সাৰ দিয়ে জানে। বজাৰত খালি ৰংচঙীয়া শাক পাচলি আমি খাওঁ, কিন্তু তাত যে কি মেডিচিন ইউজ হয় বা সোনকালে ডাঙৰ হয় হয়তো বহুতে লক্ষ্য নকৰে। খালি শাক পাচলিটো আমাৰ দেখা ধুনীয়া হ'ব লাগে সেইটোৱে মানে ভাবে। আমাৰ নতুনকৈ শাক পাচলি লগাবৰ কাৰণে জেগা মানে নতুনকৈ শেহতীয়াকৈ হ'লেও প্ৰস্তুত মানে কৰি আছোঁ, জেগা উলিয়াইছোঁ। আমাৰ এতিয়া হ'ল পদিনা, অমিতা আছে, পটল আছে, যি কৰিছোঁ প্ৰায় দেখাইছোৱে। এইপিনেও নানা কিচিমৰ হ'ল পদিনা, মধুসোলন টেঙা আছে। আমি নতুনকৈ এইবিলাক পুলি জেৱাই আছোঁ, বেলেগত ৰোপণ কৰিম। এইজোপা হ'ল লেচাৰী মাহ, এইজোপা ধুনীয়াকৈ ফুলি আছে বা এচানি খাইছোৱে। এইবিলাক জলকীয়া এনেকৈ আছে কিছুমান, আমি এইবিলাক ৰোপণ কৰিম। বৰ্তমান টাব হিচাপত এনেকৈ পেকেট বান্ধি ৰাখিছোঁ। আমাৰ শেহতীয়া আমাৰ ঘৰতে আমি এনেধৰণে কৰিছোঁ। এজোপা হ'ল আপোনাৰ আপেল বগৰী হয়, প্ৰথমবাৰৰ বাবে এই গছত লাগিছে। 2টা পুলি ৰোপণ কৰিছিলোঁ। এয়া হ'ল আপেল বগৰী, কি হয় নাজানো, তথাপিও আপোনালোকক মানে দেখাইছোঁ। এজোপা ঠিক তেনেধৰণে আপেল বগৰী বৰ্তমান এইবাৰ লাগিছে 2টা, এটা বেছি ভালকৈ নহয় আৰু। হ'ল আমাৰ ঘৰতে থৈছিলোঁ ফুল লগাই, কেনেকুৱা লাগিছে চাওক। আগৰ পুৰণা মানে শাক পাচলি হেন্দালিবোৰ ভাগি আছোঁ। মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। এনেধৰণৰ নতুন ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ ইউটিউব ব্লগটো ছাবস্ক্ৰাইব ৰাখিব। ৰুবুল নাথ, মৰিগাঁও, অসম। চাই লওক কিমান দীঘল, আপোনাৰ কিমান দীঘল দেখিছেনে? এহাততকৈ বেছিহে হ'ল লম্বাৰ, এহাততকৈ লম্বা বেছিহে হয়। কম ঠাইত মাটিখিনি ধুনীয়াকৈ চহাই ল'ব, গুটি দিব, গুটি গাজ ওলাব। তেনেধৰণে ডাঙৰ সূতা পুতিব, তাঁৰ বান্ধি দিব, ৰছী দি এনেকৈ দিব। ইয়াত তাঁৰ আছে 3টা পৰ্যায়ত আমাৰ তাঁৰ আছে আৰু ইয়াৰ বাঁহ আছে, কামি, মজবুত কামি। আপোনাৰ ভালকৈ কওঁ বুলি ক'লে মানে ইয়াক অল পচন্দ ধৰিলে মিনিমাম 5 মাহৰ পৰা 6 মাহ আপোনালোকে ইয়াৰ নিখুঁত মানে মাহ খাব পাৰিব। এইটো হ'ল লেচাৰী মাহ, চাই লওক।
বহুতে টেষ্টি হয়, বহুতে টেষ্টি। এইটো মাহ আপুনি ভাত চাইও চব্জি খাব পাৰে, সকলোৱে আৰামত খাব পাৰে, কোনো অসুবিধা নাই, কোনো ছাইড এফেক্ট নাই। মই নিজে কৰা সকলোখিনি বহুতে টেষ্টি। আপোনালোকে যদি তেনেধৰণৰ যদি কওঁ বুলি ভাবে অকণমান ঠাইত কৰি ৰাখিব পাৰে। লৈ মোৰ ফালৰ পৰা ধন্যবাদ জনালোঁ। আমি বেঙেনা এনেকৈ দিছোঁ, ধুনীয়াকৈ প্ৰতিপালন কৰিছোঁ, ধুনীয়াকৈ লাগি আছে চাই লওক।